মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টি পশ্চিম পানীডিং পঞ্চায়তৰ পশ্চিম পানীডিং পঞ্চায়তৰ এখন জল জীৱন মিছন আঁচনি স্থাপন কৰিছিলে আৰু এই আঁচনি আপোনাৰ ফুটুকা ফেনত পৰিণত হ'লে এই আঁচনিয়ে কোটি টকা ব্যয় কৰি পেলাই আঁচনি স্থাপন কৰিছিলে কিন্তু এইসকল যিবোৰ পৰিয়াল আছে 226টা পৰিয়াললৈ পানী যোগান ধৰাৰ কথা আছিলে কিন্তু তাৰ পাছতো কোনো ধৰণৰ পানী যোগান নধৰা ইয়াত অভিযোগ উত্থাপন হৈছে যোৱা 4 বছৰ পূৰ্বে আপোনাৰ এই পানী যোগান আঁচনিটো সম্পূৰ্ণ হৈছিলে কিন্তু তাৰ পাছৰ পৰা আজি পৰ্যন্ত এই পানী যোগান আঁচনিৰ পৰা কোনো এজন ব্যক্তিয়ে বিশুদ্ধ খোৱা পানী খাবলৈ সক্ষম হোৱা নাই ইয়াত আপোনাৰ ইমানেই বেয়া কাম কৰিছে যিহেতু ঠিকাদাৰে ইমানেই নিম্নমানৰ কাম কৰিছে নিম্নমানৰ কামৰ ইয়াত আপোনাৰ দেখা পোৱা গৈছে যিহত পাইপ স্থাপন কৰিলে এইবিলাক টেপ স্থাপন কৰিলে এইবিলাক উঘালি পেলাই থোৱা পৰিলক্ষিত হৈছে আৰু এই কাষতে আপোনাৰ এটা ট্ৰেন্সফৰ্মাৰ আছে যিহেতু কাৰেণ্ট চাপ্লাই দিয়ে কিন্তু এই কাৰেণ্ট চাপ্লাই দিয়ে ট্ৰেন্সফৰ্মাৰ লাগিলে কিন্তু তাৰপিছত কাৰেণ্ট কোনো ধৰণৰ ইয়াত বিদ্যুৎ চাপ্লাই হোৱা নাই বুলি ইয়াত ক'ব লাগিব কাৰণ বহুত টকা দিবলৈ আছিলে তাৰপিছত সেইখিনি টকা দিব নোৱাৰাৰ ফলতে আপোনাৰ এই বিদ্যুৎ কৰ্তন কৰি থৈছে কি হৈ আছে এতিয়া সমস্যাটোতো আমাৰ ইয়াত মানে বহুত সমস্যা এতিয়া যেনেকৈ মেচিন দিব লাগিছিলে এনেকৈ মেচিন দিয়া নাই আমাৰ ইয়াত কাৰণ জেনেৰেটৰ দিব লাগিছিলে জেনেৰেটৰ দিয়া নাই অকল কাৰেণ্টৰ বস্তুহে ইয়াত লগাইছে এই গতিকে আমি ভাবিছিলো বিজেপি চৰকাৰ খুব ভাল কাম কৰিছে আৰু বহুত ভৱিষ্যতে ভাল বুলি কৈ আছে কিন্তু আজিলৈকে সুশান্ত বৰগোহাঁই আমাৰ পশ্চিম পানীডিং ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই মানে কিন্তু এইটো মন কাম নকৰিলে কিন্তু যোৱাকালি ইয়াৰ পৰা গৈছে মানে চিতলি ঘাটলৈকে কিন্তু এই বিভাগত কোনটো ৰাইজক অৱগত কৰা নাই চিষ্টেমটো এনেকুৱা সমস্যাটো এতিয়া ৰাইজে পানী খাবই লাগে এতিয়া পানী এতিয়া এই নদীত এতিয়া গাঁত কানি 1 মগ 2 মগ এনেকে কৰি পিনি মানে ৰাইজে পানী খাই আছে তথাপিও কেতিয়াবা আকৌ গৰু মই মুঠি দিয়ে নহয় এতিয়া খাব নোৱাৰে পানীটো বিশুদ্ধ পানী এই গতিকে উপায় নাই আৰু এতিয়া যেনেকে যি নহওক যেনে তেনে সেই যদি স্কিমটো যদি ৰাইজক পানী খাব পৰাকে যদি কৰি দিয়ে বহুত ধন্যবাদ এইটো আমি চিন্তা কৰি আছো আৰু এজন আছে আমাৰ লগত জল মিছন আঁচনিটো আমাৰ পশ্চিম পানীডিং গাঁও পঞ্চায়তৰ আমাৰ মিলনকুৰি চিতলিয়াৰ ভিতৰতে দিয়া হৈছিলে আজিৰ ভিতৰত 4 বছৰ হ'লহি আমাৰ ৰাইজে বহুত আশা আছিলে কিন্তু আজিৰ ভিতৰত ডিপাৰ্টমেণ্টে গাফিলতি কৰিছে নে ঠিকাদাৰে গাফিলতি কৰিছে কিন্তু এইটো বৰ সমস্যা হৈছে অতি সোনকালে আমাৰ ৰাইজে ভাল পানী খাবলৈ মন গৈছে এইটো কৰি দিব লাগে বুলি আপোনালোককো ডিপাৰ্টমেণ্টকো জনাইছো চৰকাৰকো মই আহ্বান জনাইছো জনস্বাস্থ্য কাৰিকৰী বিভাগ নামৰ যি বিভাগ আছে সেই বিভাগে গাফিলতি কৰিছে স্পষ্ট হৈ পৰিছে আৰু ইয়াৰ স্থানীয় লোকে জনোৱা মতে এজন প্ৰভাৱশালী ব্যক্তিয়ে এই ঠিকা লাভ কৰিছিলে সেইটো কাৰণে গাফিলতি কৰিছে নিজৰ শক্তি দেখুৱাইছে কোনে কৰিছিলে সেইটো হৈছে কুইন হাজৰিকা তাৰপিছত সেই সমস্যাৰ বিষয়ে আমি জনাবলৈ যাওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অফিচত তাৰপিছত কৰ্তৃপক্ষই আওকাণ কৰে তেনেকেই চলি আছে আৰু কাম হোৱা নাই কিন্তু পানী অহা নাই এতিয়ালৈকে হয় এইসকল স্থানীয় লোকৰ অভিযোগ আৰু ইয়াত এটা কথা উল্লেখ কৰিব লাগিব যে যি কুইন হাজৰিকা সেই কুইন হাজৰিকা হৈছে শিৱসাগৰ সমষ্টিৰ অগপ টিকেটৰ দাবীদাৰ প্ৰদীপ হাজৰিকাৰ ভগ্নী কুইন হাজৰিকা আৰু সেই কুইন হাজৰিকাই কাম নকৰি পেলাই দবদপাই থকা পৰিলক্ষিত হৈছে আৰু এটা কথা ক'বলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণেও এই ধৰণৰ ঠিকাদাৰে আপোনাৰ নিজৰ মইমতালি কৰিবলৈ সক্ষম হৈছে যি উন্নয়নৰ ঢোলঢাল পিত থকা বিজেপি চৰকাৰ তেওঁ এই ধৰণৰ ঠিকাদাৰৰ ওপৰত কোনো নাকি লগা পৰা নাই যে এয়া স্পষ্ট হৈ পৰিছে এই ভিতৰুৱা অঞ্চলত কোনো ধৰণৰ কাম নকৰি পেলাই যে ধন লুণ্ঠন কৰিছে এই কথাও স্পষ্ট হৈ পৰিছে এতিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221